অসম ভূমি আৰু ৰাজহ অধিনিয়ম আইনৰ আওতালৈ কিয় নাহিল মাজুলী প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত কংগ্ৰেছ বিধায়ক ভৰত নৰহে কৰা অনুৰোধৰ বাবে সাময়িকভাৱে মাজুলীক এই আইনৰ আওতালৈ অনা হোৱা নাই আইনখন আকিলে মাজুলীৰ জনজাতি বিশেষকৈ মিচিং সম্প্ৰদায়ৰ লোকৰ ভূমিৰ অধিকাৰ নোহোৱা হৈ যোৱাৰ শংকাৰ কথা বিধানসভাত উত্থাপন কৰিছিল ভৰত নৰহে মাজুলীৰ মানুহে এবাৰ আইনখন ভালকৈ পঢ়ি চোৱাটো বিচাৰিছো যাতে এই আইনখনৰ প্ৰতি কোনো ভুল ধাৰণা নাথাকে এই আইনখনক লৈ মোৰ কোনো স্বাৰ্থ নাই আইনখনক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বিধানসভাত ভৰত নৰহে কি কথা কৈছিল সেয়া সকলোৱে দেখিছে নৱেম্বৰত পুনৰ আইনখন বিধানসভাৰ মজিয়ালৈ আহিব এফালে মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া যেহেতু আইনখন প্ৰযোজ্য হোৱা নাই গতিকে ভূমি ক্ৰয় কৰাত কোনো অসুবিধা নাই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰত সকলোৰে ভূমি ক্ৰয় কৰাৰ অধিকাৰ আছে ৰাজ্যৰ দলৰ অভিযোগ সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে যদি গুৱাহাটীৰ নিজৰাপাৰত ভূমি ক্ৰয় কৰিব পাৰে তেনেহলে ময়ো শিৱসাগৰ বা যোৰহাটত ভূমি ক্ৰয় কৰিব পাৰো যোৰহাট শিৱসাগৰতকৈ গুৱাহাটীৰ মাটিৰ দাম বেছি একে স্বাৰ্থত হল কক না বুজাই কক হল কেনেকে কি অভিযোগ থাকিব পাৰে আপুনি মোক এটা কথা কক যে ইয়াত মোৰ কি স্বাৰ্থ থাকিব পাৰে বৰপেটা সত্ৰখন যদি সংৰক্ষণ হয় বটদ্ৰবা সত্ৰখন যদি সংৰক্ষণ হয় সুন্দৰদিয়া সত্ৰ যদি সংৰক্ষণ হয় পাটবাউসী সত্ৰ যদি সংৰক্ষণ হয় তাতে মোৰ কি লাভ থাকিব পাৰে মাজুলীটো ভৰত নৰহে আইনখনৰ বাহিৰত ৰাখিছে ভৰত নৰ ডাঙৰীয়াই ক'লে যে এই আইনখন আনিলে এছটি মানুহৰ অধিকাৰ নোহোৱা হ'ব শিডিউল কাষ্ট মানুহৰ অধিকাৰ নোহোৱা হ'ব সেইকাৰণে মই এটুকে ক'লো সদনত যে মাজুলীৰ মানুহে এবাৰ আইনখন পঢ়ি চাওক যাতে তেওঁলোকৰ মনত কোনো ভুল ধাৰণা নাথাকে আৰু নৱেম্বৰত আমি আইনখন লৈ আহিম এটো সদনতো আপোনালোকেও ভিডিঅ' ৰেকৰ্ডিঙত আছিলে ভৰত নৰ ডাঙৰীয়াই কোৱা কাৰণে মই বন্ধ কৰিলো এটা ভৰত নৰ ডাঙৰীয়াও বিজেপিত যোগদান কৰিছে নেকি আপোনালোকে এনেকুৱা কথাবোৰ কিয় সুধে মই ইমান টিভিত জল পট কৰি যে মাজুলীৰ ওপৰত আহিছে ভৰত নৰহে ক'লে যে আমাৰ মিচিং ৰাইজৰ অধিকাৰ নষ্ট হ'ব তেতিয়া মই ক'লো মই যদি এনেকে আইনখন পাছ কৰি দিওঁ আপুনিতো অপপ্ৰচাৰ চলাব গতিকে মই এবাৰ মাজুলীৰ মানুহক আইনখন পঠাই দিম তেওঁলোকে আইনখন পঢ়ি চাব তেওঁলোক সন্তুষ্ট হ'ব তেওঁলোকে লাগে বুলি ক'ব তেতিয়া মই অন্তৰ্ভুক্ত কৰিম মাটিটো কিনিব চবেই পাৰিব সব জায়গাতে আজিৰ দিনতো আইনখন নাই আপুনিও যতে ততে মাটি কিনিব পাৰিব যদি আপোনাৰ লগত বগা টকা আছে কলা টকা নাই আপুনি অসমৰ যতে ততে আজিৰ দিনত মাটি কিনিব পাৰিব ট্ৰাইবেল বেল্ট এণ্ড ব্লকক বাদ দি তাতে বিতৰ্ক কেনেকে হ'ব পাৰে কিন্তু আপুনি মোক বুজাই দিয়কচোন এইটো বিতৰ্ক এটা কৰিলে বিতৰ্ক হ'ব পাৰে ৰাইজৰ দলকে মই সুধিলো যদি শিৱসাগৰৰ অখিল গগৈয়ে গুৱাহাটীত মাটি কিনিব পাৰে তেতিয়া গুৱাহাটীৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটতো মাটি কিনিব পাৰে আজিৰ দিনত পাৰে নে নোৱাৰে খালি টকাটো কলা হ'ব নালাগে টকাটো বগা হ'ব লাগে কিন্তু যিদিনাখনৰ পৰা আইনখন হ'ব যদি আইনখন হ'ব দিয়ে কংগ্ৰেছে তেতিয়া আৰু কিনিব নোৱাৰিব ইমানেই কথা গুৱাহাটীততো মাটিৰ দাম বেছিহে তাতে মাটিৰ দাম কমহে গতিকে ইমান দামী মাটি কিনাক লৈ ৰাইজৰ দলে বিতৰ্ক কৰা নাই কম দামী মাটি কিয় বিতৰ্ক কৰিছে নিজৰা পাৰত য'ত অখিল গগৈৰ মাটি আছে সেইটো দাম বেছি হয় নে নহয় সেইকাৰণে এই কথাবিলাক এনেই আৰু এটা অভিযোগ আনিলে হ'ব